কথা মই বুজি পোৱা নাই। লাহে লাহে মানে জাষ্টিছটো ক'ৰবাত ক'লৈ গুচি গৈছে বাৰু? ক'ৰবাত কাৰোবাৰ গাৰ্লফ্ৰেণ্ড ওলাইছে, কাৰোবাৰ পত্নী ওলাইছে, মানে কি চলি আছে বাৰু এয়া? ইয়াতো ৰাজনীতি সোমাই দিলে নেকি বাৰু? মানে আমি কি উলিয়াব গৈ আছোঁ? কোনে মাৰ্ডাৰ কৰিলে বা কোনে কি কৰিলে, কেলৈ হ'ল, কি কাৰণে হ'ল? মাজতেতো ওলাইছিলে বিষ খুৱাই মাৰিলে বুলি। এতিয়া তাৰ ওপৰতো কি হৈছে নহৈছে এইবিলাক আমি বাহিৰৰ মানুহকেইটাই একো গমেই নাপাওঁ। কোনোবাই কাৰোবাৰ পত্নী হাঁহি হাঁহি ওলাইছে, তাতো আমি একো ক'ব নোৱাৰোঁ। একজেক্টলি সেইটো আমি মানে জাজ কৰাটো বহুত বেয়া কথা, সেইটো ময়ো জানো। জাজ কৰা নাই বাৰু তাই কি হৈ আছে, আমি চব মানে কি বিচাৰিছোঁ আৰু হৈ আছে কি? মানে বছ এনেকুৱা দেখি আছোঁ যে এই লগৰ দুটাই যেতিয়া দুটা লগৰে যেতিয়া মানে বেয়া কাম দুটা একেলগে কৰিছিলে, কিন্তু যদি ইয়াৰ কথা যদি ফচাওঁ তোৰ কথা এইটো কৈ দিওঁ নেকি বুলি, এইটো কয় যে ইটোৱে কয় তোৰ কথা ক'ব লাগে, এনেকুৱা চলি আছে। মানে মোৰ মতে যদি ভালকৈ যদি মানে চানবিন কৰে ন, ওপৰৰ পৰা ওপৰলৈকে ওলাব নেকি। আৰু জুবিন দাই যে ঠিকেই কৈছিলে মৰাৰ আগত যে বোলে এইবোৰ মানে মৰাৰ পিছত জাষ্টিছ বিচাৰি লাভ নাই। আই থিংক এইটো ঠিকেই কৈছিলে নেকি। মৰাৰ পিছত জাষ্টিছ বিচাৰি লাভ নাই। উই লিভ ফৰ চামথিং, উই ডাই ফৰ চামথিং। মৰাৰ পিছত একো বিচাৰি লাভ নাই, কথাটো সেইটো। সেইকাৰণে মৰাৰ আগতে বস্তুবোৰ ঠিক হ'ব লাগে, সেইটোৱে বিচাৰোঁ। আৰু কোনো সাম্প্ৰদায়িক কোনো জনগোষ্ঠীয়ে আমাৰ কোনো কেছ নাই। আমি চব অসমীয়া, চব একেলগে